নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজি নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ওলোৱা ৩৩০টা পোষ্টৰ বিষয়ে আলোচনা কৰিম। ইয়াতে লাষ্ট ডেট হৈছে ৩০ এপ্ৰিল ২০২৬ চনৰ। ইয়াতে কেইবাটাও বিভাগত মুকলি হৈছে, মেকানিকেল, কেমিকেল, ইলেক্ট্ৰিকেল, বিভিন্ন বিভাগত ইয়াতে পোষ্ট মুকলি হৈছে আৰু ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট কেটেগৰী, ভেকেঞ্চি ৱাইজ কেটেগৰী আপোনালোকে দেখিব পাব। কেটেগৰী ৱাইজ ভেকেঞ্চিটো আনৰিজাৰ্ভৰ 26টা, EWSৰ 31টা, SCৰ 52টা, STৰ 24টা, OBCৰ 97টা। এনেদৰে মেকানিকেলৰ ডিচিপ্লিন ৱাইজ ভেকেঞ্চিটো দিছে। মেকানিকেলৰ 125টা, কেমিকেলৰ 40টা, ইলেক্ট্ৰিকেলৰ 65টা, তেনেকৈ দি দিছে গোটেইখিনি। পে লেভেল হ'ব 10। এজটো দিছে এজ এজন 30 এপ্ৰিল 2026, জেনেৰেলৰ কাৰণে 26 ইয়াৰ্ছ, OBCৰ 29, STৰ 31, PWDৰ 36, তেনেকৈ ভাগ ভাগ কৰি দিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech, BSc ইঞ্জিনিয়াৰিং, 5 years ইণ্টিগ্ৰেটেড MTech, গোটেইবিলাক দেখিছে। এপ্লিকেশ্যন ফিজ ৰিফাণ্ডেবল 500 টকা। জেনেৰেল, EWS আৰু OBCৰ মেল কেণ্ডিডেটৰ কাৰণে, বাকীবিলাকৰ এপ্লিকেশ্যন ফিজ ফ্ৰী। এতিয়া আপোনালোকে কেনেদৰে এপ্লাই কৰিব সেইটো অলপ চাই লওক। প্ৰথমতে আপোনালোকে NPCLৰ ৱেবছাইটত যাব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ পেলাই পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ আপলোড কৰিব লাগিব, লিখিব লাগিব, পুট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ফটো ছিগনেচাৰ আপলোড কৰি গোটেইটো ইয়াতে মই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ, ভালদৰে চাই লওক। ইয়াতে পোষ্ট ভেকেঞ্চিখিনি ধুনীয়াকৈ দিয়া আছে। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কেনেকৈ কৰিব এইটো চাই লওক। অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। পোষ্টটো চিলেক্ট কৰিলে কেটেগৰী চিলেক্ট কৰি এনেদৰে ষ্টেপ বাই ষ্টেপ আপোনালোকে আগবাঢ়ি গৈ থাকিব পাৰিব।